নমস্কাৰ বন্ধুসকল, সকলোকে কাকিৰ ল'ৰা নৱজ্যোতি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু কঙালী অৰ্থাৎ কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসমবাসী ৰাইজলৈ মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা। আৰু মই আজি গৈ আছোঁ আপোনাৰ পহুকটা, তেলীয়া পহুকটা বুলি কয় গাঁওখনৰ। আৰু সেই গাঁওখনতে আজি তেওঁলোকে বিগত 9 বছৰো সেই অনুষ্ঠানটো আয়োজন কৰি আহিছে। এইবাৰো আয়োজন কৰিব। হাজাৰ বন্তি জ্বলাই সেই গাঁওখনৰ সকলো একলগ হৈ আজি লক্ষীক আদৰিব আৰু লগতে কাতি বিহুটো তেওঁলোকে সুন্দৰভাৱে উদযাপন কৰিব। আৰু সঁচাকৈ এটা ভাল লগা পৰিৱেশ। আশা কৰোঁ নিশ্চয় ভাল লাগিব, কাৰণ যিহেতুকে মই ফাৰ্ষ্ট টাইম গৈ আছোঁ আৰু কেনেকুৱা হয় এইটো মই বিশেষ নাজানো। তথাপিও আপোনালোকক সুন্দৰভাৱে মই দেখাবলৈ চেষ্টা কৰিম আৰু সঁচাকৈ ভালে লাগিব। যি কি নহওক, চাই থাকক আপোনালোকে স্কিপ নকৰা ভিডিঅ'টি। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আহি মই বৰ্তমান পাই গ'লোহি আপোনালোকক যিখন গাঁৱৰ কথা কৈছিলোঁ। ইয়াতে হাজাৰ বন্তি জ্বলাই আজি উখল মাখলেৰে আপোনাৰ কাতি বিহুৰ শুভেচ্ছাৰে আজি কাতি বিহুক বিদায় দিব। আৰু ইয়াতে আপোনালোকে দেখিব পাইছে কিমান মানুহ আহিছে। চাওকচোন, ইয়াতে সকলোবিলাক চাওক, মানুহখিনি দেখাই দিয়ে, অলপ মানুহখিনি দেখাই দিয়ে। ইয়াতে সকলো গাঁৱৰ মানুহ ইয়াতে গোট খাইছে, একত্ৰিত হৈছে আৰু সকলো আহি পেলাই ইয়াতে আজি কাতি বিহুৰ যি এক আনন্দময় পৰিৱেশ তেওঁলোকে সেইখিনি উপভোগ কৰিব। লগতে কাতি বিহুক সুন্দৰভাৱে আজি বিদায় দিব। আৰু ইয়াতে চাওক, চাকি বন্তি জ্বলাই কিমান ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে এই গাঁওখনৰ সকলো ৰাইজে, আপোনালোকে দেখিব পাইছে। আৰু চাওক, ইয়াতে লিখিছে কাতি বিহুৰ শুভেচ্ছাৰে, তেনেকৈ লিখি পেলাই চাকি বন্তি জ্বলাইছে। আৰু আপোনালোকে এইফালে দেখিব পাইছে গোটেই যিমান ৰাস্তা আছে, প্ৰায় 2 কিলোমিটাৰমান ৰাস্তা আপোনাৰ বন্তি চাকিয়ে জ্বলাই পেলাই তেওঁলোকে আজি এই কাতি বিহুটোৰ যি এক সৌন্দৰ্যময় পৰিৱেশ এখনি গাঁৱত তেওঁলোকে বিৰাজমান কৰিছে। আৰু এনেকৈ তেওঁলোকৰ অনাগত দিনতো যাতে হৈ থাকক তাৰে কামনা থাকিলে। আৰু তেওঁলোকে কিমান দিনৰ পৰা কৰিছে আৰু কেনেকৈ কৰিছে সকলোখিনি গাঁৱৰ পৰা মই জানিব বিচাৰিম। এজন আহাচোন, এইফালে আহা দাদা। নমস্কাৰ, আপোনাক কঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই আপোনালোকৰ যিটো আজি ইমান ধুনীয়া এটা পৰিৱেশ, এইটো কিমান বছৰ হ'ল বাৰু? আমাৰ আজি 4-5 বছৰে হ'ল আমাৰ একেলগে কৰি থকা। 4-5 বছৰ হৈছে। দেখিব পাইছে এতিয়া তেওঁলোকে নাম গুণেৰে এতিয়া তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিব এইফালে দিয়ে। এয়া দেখিছে, এতিয়া বৰ্তমান তেওঁলোকে নাম চাম জুৰিছে। আৰু এনেকৈয়ে তেওঁলোকৰ আজি যি অনুষ্ঠানটো তেওঁলোকে এতিয়া বৰ্তমান শুভাৰম্ভণি কৰিছে। আৰু এনেকৈ তেওঁলোকৰ যি কাৰ্য চলি গৈ থাকিব। আৰু সকলোখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি চাই থাকিব। আৰু আহক আপোনালোকে বাকীখিনি পৰিৱেশ অলপ চাই লওক। আৰু আপোনালোকে দেখিব পাইছে এতিয়া যি শুভাৰম্ভণি কৰিলে তাৰ পাছতে এতিয়া যাত্ৰা কৰিছে সকলো এতিয়া তেওঁলোকে এই বাটেৰে তেওঁলোকে আগমন ঘটিব। আৰু তেনেকৈ তেওঁলোকৰ আজি যি কাৰ্যসূচী হৈ থাকিব, আপোনালোকে আহক, সকলোখিনি দেখি থাকিব। আৰু ইয়াতে মই এজন ককাক দেখিছোঁ আৰু তেওঁৰ পৰা মই জানিব বিচাৰিম, ককা আপোনালোকৰ যি এটা সৌন্দৰ্যময় পৰিৱেশ বা আপোনালোকৰ যি আজি লক্ষীক আদৰা ৰূপে আপোনালোকৰ যি উখল মাখলেৰে আজি আয়োজন কৰিছে, এই প্ৰক্ৰিয়াসমূহ কিমান বছৰৰ পৰা আপোনালোকৰ হৈ আছে? ই প্ৰায় 10 বছৰত ভৰি দিলে। 10 বছৰ ভৰি দিলে, হয়। আৰু এই 10 বছৰ আজি যেনেকৈ
আজি যি অনুষ্ঠান আয়োজন হৈছে ঠিক তেনেধৰণেই আজি 10 বছৰ ধৰি এই কাতি বিহু আমি এনেকৈ উদযাপন কৰি আহিছে আমাৰ যুৱক যুৱতীসকলে। এনেধৰণেই আয়োজন কৰি আহিছে। ইয়াৰ পৰা আমাৰ গোটেই পথাৰত চাকি জ্বলাই এনেকৈ নাম গাই যায়, আকৌ নাম গাই ঘূৰি আহি আমাৰ ইয়াতে প্ৰসাদ দিয়া হয়। এনেকৈ উদযাপন কৰি অহা হৈছে কাতি বিহু। আৰু আপোনালোকে গম পাইছে, ইয়াৰ স্থানীয় এজন ককাৰ পৰা আপোনালোকে গম পালে যে ইয়াতে 10 বছৰ ধৰি আপোনাৰ এই যি অনুষ্ঠান আয়োজন কৰি আহিছে আৰু এনেকে গৈ 2 কিলোমিটাৰ ৰাস্তা বাট নাম গাই পেলাই আহি পেলাই এই নামঘৰ ভাগতে তেওঁলোকে প্ৰসাদ বিতৰণ কৰি পেলাই আজি এক মানে যি লক্ষী কাদৰা তেওঁলোকে প্ৰয়াস সৃষ্টি কৰিছে। আহক আৰু মই দেখাই আছো আপোনালোকক। উৎসাহ অকণ কম, যিহেতু খৰাং বতৰ বানপানী